ৰিক্ৰুইটমেণ্ট চাৰিছে আৰু কি আছে ইয়াত টোটাল পোষ্ট আছিল 2350টা টোটাল পোষ্ট সকলোখিনি পোষ্টৰ কাৰণে কি আছিল যিখিনি ভেকেঞ্চি ওলাইছে সেইখিনি টোটাল মিলি আজি এপ্লাই আৰম্ভ হৈছে আজিৰ পৰা SI কনষ্টেবল ড্ৰাইভাৰ চাফাই কৰ্মচাৰী এণ্ড আদাৰ পোষ্ট সকলোখিনি আজিৰ পৰা কি আছে আৰম্ভ হৈছে আপোনালোকে গোটেইখিনি দেখিব পাৰে কেনেকৈ এপ্লাই কৰিবা আৰু আপোনালোকৰ কি আছে এজ লিমিট মানে বয়স কিমানলৈকে বয়স থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন আপুনি কি পাছ কৰিছে কি পাছ কৰিলে এপ্লাই কৰিব পাৰিব কোনটো পোষ্টত এপ্লাই কৰিব পাৰিব কোনটো পোষ্টত কিমান মানে ইলিজিবল মানে এডুকেশ্যনেল যিটো ইলিজিবল হয় কিমান সেইটো মই মানে গোটেইখিনি ডিটেইলছত মই কৈ দিম আপোনালোকে চাই থাকিব গোটেই ভিডিঅ'খিনি ইয়াত দেখা মই কৈ দি আছোঁ নেম অফ পোষ্টকেইটাৰ নাম কি আছিল কনষ্টেবল আছিল সাব ইন্সপেক্টৰ আছিল ড্ৰাইভাৰ কনষ্টেবল সাব ইন্সপেক্টৰ অফ পুলিচ কামাণ্ডত আছে আৰু ইয়াত সকলোখিনি ইয়াত আছে এছিষ্টেণ্ট জেইলৰ আছে চাফাই কৰ্মচাৰী আছে ইয়াত টোটাল সকলোৱে গোটেইখিনি মিলি আছে 2350টা পোষ্ট আছে ইয়াত আৰু ডিপাৰ্টমেণ্ট কেইটাৰ কথা ইয়াত কোৱা আছে আপোনালোকে চাব পাৰে আসাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যন APR আৰু ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু কি আছিল আসাম কামাণ্ডো বেটেলিয়ন আছে সকলোখিনি গোটেইখিনি ইয়াত আছে আৰু ইয়াত কি আছিল আসাম পুলিচৰ যিটো কনষ্টেবল ইউবিত টোটাল পোষ্ট আছে 1052টা আৰু কনষ্টেবল এবিত আছে কি আছিল 663টা ড্ৰাইভাৰ কনষ্টেবলৰ কাৰণে আছে 127টা চাফাই কৰ্মচাৰী আছে 96 মানে 96টা আৰু SR ইউবিত কাৰণে আছে কিমানটা পোষ্ট 48 আৰু যি ইয়াত কি আছিল আসাম পুলিচৰ সেইবিলাক গ'ল আৰু আসাম কামাণ্ডো যিটো বেটেলিয়ন আছে ইয়াতো SI আছে এবিত 47 আৰু কনষ্টেবল আছে 3 চাফাই কৰ্মচাৰী ইয়াতো আছে 3টা পোষ্ট আছে আৰু APRত কি আছে কনষ্টেবল আছে যিটো 20 পোষ্ট আছে কনষ্টেবল আছে 14 সাব ইন্সপেক্টৰ আছে 4টা কনষ্টেবল আছে 3টা আৰু ইয়াত হৈছে ফায়াৰ এণ্ড কি আছে ইমাৰ্জেঞ্চি ছাৰ্ভিচ যিটো আছে ড্ৰাইভাৰ আছে 90 ষ্টেচন অফিচাৰ আছে 6টা চাফাই কৰ্মচাৰী আছে ইয়াত 5টা সকলোখিনি ইয়াত দি আছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো আছে ড্ৰাইভাৰ কনষ্টেবল কাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালত যিটো দিছে ড্ৰাইভাৰ কনষ্টেবল আছে কি আছে 106টা আছে যিটো ড্ৰাইভাৰ কনষ্টেবল যিটো আছে 7টা আছে আৰু DG CD আছে ইয়াত চাফাই কৰ্মচাৰী মানে গোটেইখিনি এছিষ্টেণ্ট জেইলৰ আছে ইয়াত মানে টোটাল মিলি কি আছে 2350টা আছে ইয়াত আৰু কনষ্টেবল মানে পে স্কেল আৰু গ্ৰেড পে মানে কিমানকৈ দিব আৰু গ্ৰেড পে কিমান থাকিব ইয়াত সকলোখিনি ইয়াত আছে চাফাই কৰ্মচাৰী যিটো মানে ইয়াত মানে এলিজিবল হিচাপে মানে বহুত দিব 12,000 পৰা 52,000লৈকে আৰু মানে গ্ৰেড পে যিটো থাকিব 3,900 থাকিব ইয়াত আৰু আপোনালোকে যদি মানে অসমীয়া ক'ব ইয়াত কি হৈছে লোকেল লেংগুৱেজ প্ৰিভেন্সি কেণ্ডিডেট মাষ্ট স্পীক এছামিজ ক'ব লাগিব আপোনালোকে এমপ্লয়েড এক্সেঞ্জ থাকিব লাগিব আৰু এজ যিটো লিমিট হয় সকলোখিনি এতিয়া কৈ দিছোঁ সেইটো গুৰুত্বপূৰ্ণ মেইন ভিডিঅ'টোৰ গুৰুত্বপূৰ্ণ সেই টপিকটো এজ লিমিট যিটো আছে কোনটো পোষ্টত কিমান লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াত গোটেইখিনি দিয়া আছে যদি আপোনালোকৰ বয়স কি আছে 18 পৰা 25 বছৰ অৰ্থাৎ কি আছে 1 জানুৱাৰী 2001 ইয়াৰ পৰা কি আছে 2008 লৈকে মানে ইয়াৰ ভিতৰত যদি আপোনালোকে বয়সটো আছে তেনেহ'লে আপোনালোকে ইয়াত এলিজিবল হয় এপ্লাই কৰিবলৈ 18 পৰা 25 বছৰলৈকে আৰু ড্ৰাইভাৰ কনষ্টেবল কি আছে ড্ৰাইভাৰ কনষ্টেবল ইয়াত আছে APR ড্ৰাইভাৰ সকলোখিনি ইয়াত দি আছে 18 পৰা 25 ইয়াতেও আছে 18 পৰা 25 বছৰলৈকে ইয়াতো আছে আৰু ড্ৰাইভাৰ ইন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো হয় ইয়াত কি আছে 18 পৰা 40 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াত আৰু যিটো সাব ইন্সপেক্টৰ হয় আৰু ইয়াত কি আছে ইয়াত এজ লিমিট আছে 25 ইয়াত 20ৰ পৰা কি আছে 26 মানে 20ৰ পৰা 26 বছৰলৈকে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব আৰু যেটো কি আছে কমান্ডাৰ স্টেশন অফিসার এন্ড স্কোয়াড কমান্ডার যেটো আছে ইয়াত কি আছে 20 পৰা 24 বছৰলৈকে এপ্লাই কৰিব পাৰিব আপুনি এসিস্ট্যান্ট জেইলৰ আছে ইয়াত 21 পৰা 40 আৰু সাব ইন্সপেক্টৰ যেটো কমান্ডো বেটেলিয়নৰ সাব ইন্সপেক্টৰ আছে ইয়াত কি আছে 20 পৰা 24 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব কনষ্টেবল এবি কমান্ডো বেটেলিয়ন যেটো আছে 18 পৰা 21 বছৰলৈকে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব আৰু যেটো সাফাই কৰ্মচাৰী আছে সকলোতকৈ কি আছে ইজি পোষ্ট মানে কেনেকৈ হয় হেতুত কি আছে আপোনালোকৰ মানে এডুকেশ্যন কোৱালিফিকেশ্যন লাগে কোনো ফিজিক্যাল নাই ইয়াত মেডিকেল নাই সেই কাৰণে কি আছে মই কৈছো হেতু বেষ্ট পোষ্ট সকলোতকৈ ইয়াত কি আছে 18 পৰা 40 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু OBC SC ইয়াত কি আছে এজ ৰিলেকশ্যন আছে আৰু দ্য কনষ্টেবল ইভিএবিৰ কাৰণে কি আছে 12 পাছ আছে
ইয়াত ক্লাছ 10 মানে ইউবিৰ কাৰণে 12 পাছ যদি আপোনালোকে কৰিছে তেনেহ'লে এপ্লাই কৰিব পাৰিব, আৰু এ বিত যদি আপোনালোকে অনলি মেট্ৰিক পাছ কৰিছে তেনেহ'লে এপ্লাই কৰিব পাৰিব কনষ্টেবল এ বিৰ কাৰণে। আৰু সাব ইন্সপেক্টৰ কি আছে গ্ৰেজুৱেট লাগিব, আপোনালোকে যদি বি এ পাছ কৰিছে আৰ্টছ বা ছায়েন্সত তেনেহ'লে এপ্লাই কৰিব পাৰিব তাত। ইয়াত সকলোৱে গোটেইখিনি দিয়া আছে, আপোনালোকে চাই লোৱা, গোটেইখিনি ইয়াত দিয়া আছে। আৰু সাব ইন্সপেক্টৰ এ বিত সেইটো মই কৈ দিলোঁ। আৰু যিটো চাফাই কৰ্মচাৰী ইয়াত দেখা মেইন এই টপিকটো হ'ল চাফাই কৰ্মচাৰী ইয়াত দিয়া আছে। মিনিমাম কি আছে আৰু ছিক্সৰ পৰা ছিক্সৰ পৰা কি আছে 8 যদি আপোনালোকে পাছ কৰিছে মানে পঢ়িছে তেনেহ'লে এপ্লাই কৰিব পাৰিব। যদি আপুনি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেনেহ'লে এপ্লাই কি আছে মিনিমাম ক্লাছ 6 পাছ ফৰ ৰিকগনাইজড স্কুল অৰ ষ্টেট এণ্ড মেক্সিমাম কোৱালিফিকেশ্যন উইল বি HSS LC অৰ ক্লাছ 12। মানে কি কৈছে আপোনাৰ যদি কি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেনেহ'লে ইয়াত এপ্লাই কৰিব পাৰিব। ক্লাছ 6ৰ পৰা হায়াৰ ছেকেণ্ডেৰীলৈকে ইয়াত দিছে চাফাই কৰ্মচাৰী, আপোনালোকে বহুত ভাল কথা সেইটো। আৰু ইয়াত হাইট দেখা হাইট কিমান লাগে 162.5 চেণ্টিমিটাৰ, মেলৰ কাৰণে, ফিমেলৰ কাৰণে কি আৰু ফিমেলৰ কাৰণে 154 চেণ্টিমিটাৰ। গোটেইখিনি দি আছে, আপোনালোকে চিজটো কিমান লাগে দেখিব পাৰিছে। আৰু আই চাইট মানে যিটো মেডিকেল হয় সকলোৱে মানে ইয়াত দিয়া আছে, দেখিব আপোনালোকে, দেখি লোৱা আপোনালোকে। আৰু কি আছে মানে কেনেকৈ মানে আপোনালোকে যদি মোবাইলতে এপ্লাই কৰিব বিচাৰে বা কম্পিউটাৰতে এপ্লাই কৰিব বিচাৰে, ইয়াত কি আছে যে PG মানে কি আছে 450 KB লাগিব আপোনালোকৰ যদি ফটো চাইজ, আৰু ছিগনেচাৰ লাগিব 100 KB, এজ প্ৰুফ লাগিব সেইটো মানে যদি আপোনালোকে PDF বনায়, কিন্তু PDFটো লাগিব কিমান 200 KB লাগিব। গোটেইখিনি আছে, কাষ্ট চাৰ্টিফিকেট গোটেইখিনি কাষ্ট চাৰ্টিফিকেট, ইমপ্লয়েড এক্সেছমেণ্ট, মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট গোটেইখিনি 200 KB ভিতৰত হ'ব লাগিব। ইয়াতকৈ বেছি হ'ব নালাগে, যদি বেছি হয় তেনেহ'লে তেওঁলোকে আপলোড নিদিব অথবা কি আছে ৰিজেক্ট মাৰি দিব। ইয়াত দিয়া আছে 16 তাৰিখৰ পৰা, অৰ্থাৎ কি আছে আজিৰ পৰাই তোমালোকৰ কি আছে এপ্লাই ডেট ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেট আছে 16 জানুৱাৰীলৈকে, 2026 16 জানুৱাৰীলৈকে এপ্লাই চলি থাকিব আপোনালোকৰ 26লৈকে। আৰু যদি আপোনালোকে এপ্লাই কৰিব নোৱাৰে মোক ক'ব, কমেণ্টত ক'ব, মই এপ্লাই কৰি দিম। এপ্লাই ফিজটো নালাগে তাত, খালি কম্পিউটাৰ চাৰ্জ কিনি ল'ম। আৰু অনলাইন এপ্লিকেশ্যনৰ লিংকটো মই দি দিম, আপোনালোকে এপ্লাই কৰিব পাৰিব গোটেইখিনি হ'ব। আৰু যিটো কি আছে চিলেকশ্যন মানে প্ৰচেছ আছে কেনেকৈ কৰে, প্ৰথমত কি হয় আপোনালোকে জানে পিচ টেষ্ট হয়, মানে কি আছে ফিজিকেলটো হয়, তাৰপিছত কি হয় ৰান হয়, মানে ফিজিকেলটো হয়, ফিজিকেলৰ পিছত কি আছে ডকুমেণ্ট ভেৰিফিকেশ্যন ইণ্টাৰভিউ হয়, ইণ্টাৰভিউ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হয়, তাৰপিছতে আপোনালোকে কি আছে ফাইনেল লিষ্ট এটা দিয়ে, তাৰপৰা আপোনালোকে চিলেকশ্যন কৰে। চিনাপ আছে, ৰান আছে, কিমান মাৰ্ক কিমান ছেকেণ্ডৰ ভিতৰত মাৰিলে, কিমান মিনিটৰ ভিতৰত মাৰিলে কিমান মাৰ্ক পাব, গোটেইখিনি ইয়াত দি আছে। মই ডিটেইলছখিনি আপোনালোকক ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা দেখিব পাৰিব। আৰু যিহেতু আপোনালোকৰ যিটো ৰাইটিং এক্সাম হ'ব, মানে ফিজিকেলৰ পিছত আপোনালোকৰ কি হ'ব এক্সাম হ'ব, ফিজিকেলৰ পিছত কি হ'ব এক্সাম হ'ব। এক্সাম হ'লে কি লাগে কি আছে মানে কি ছাবজেক্ট কৰিবা তোমালোকে, ইয়াত গোটেইখিনি ভালকৈ দিয়া আছে। কি আছে এলিমেণ্ট্ৰিক আছে, এৰিথমেটিক হয়তো কি আছে, মেথ, জেনাৰেল ইংলিছ আছে, ৰিজনিং আছে, জিকে কত কি হয় আছাম হিষ্টৰী, জিঅ'গ্ৰাফি, পলিটিক্স, ইকনমিক্স আৰু ৱৰ্ল্ড জিকে হয়। আৰু কাৰেণ্ট জিকে বুলি কি আছে সকলো গোটেইখিনি ইয়াতে পৰে, জেনেৰেল নলেজ মানে গোটেইখিনি ইয়াতে পৰে। কি আছে ৱৰ্ল্ডৰ জিকে আছে, আছামৰ আছে, ইণ্ডিয়াৰ আছে, ভাৰতৰ আছে, গোটেইখিনি। তাৰপিছত কি অৰাল ভাবিবা হ'ব, গোটেইখিনি ইয়াত দিয়া আছে। কি কিতাপ আছে এৰিথমেটিক, জেনেৰেল, ইয়াৰ পৰা আপোনালোকে বাই কৰিব পাৰিব হ'ব। আৰু আপোনালোকে কি আছে যদি ভাল পায় ভিডিঅ' চাই তেনেহ'লে কি আছে ছাবস্ক্ৰাইব কৰি ল'ব, মই নিউ আপডেট দি থাকিম আপোনালোকৰ সুবিধাৰ কাৰণে। আৰু বেয়া কমেণ্ট নকৰিব আপোনালোকে।